গোৱালপাৰা সমষ্টিৰ অন্তৰ্গত কাকভেটা অঞ্চলত মই উপস্থিত হৈছোঁ আৰু ইয়াত প্ৰায় 1000 মানুহ লৈ আমি আলোচনা কৰিলোঁ আগন্তুক নিৰ্বাচন তাৰপিছত এতিয়া আমাৰ ইফতাৰৰ কাৰণে আয়োজন কৰিছে। মোৰ অনুভৱ হৈছে যে যোৱাবাৰো মই ইলেকশ্যন খেলিছিলোঁ, কিন্তু যোৱাবাৰতকৈ আমূল পৰিৱৰ্তন দেখা পাইছোঁ। মানুহৰ পৰিৱৰ্তন বিচাৰিছে আৰু বিশেষকৈ বাহিৰৰ পৰা যিজন ব্যক্তি আহি পেলাই 15 বছৰ আমাৰ ইয়াত শাসন কৰিলে, এই শাসনৰ এণ্টি ইনকামবেঞ্চি প্ৰচুৰ পৰিমাণে এণ্টি ইনকামবেঞ্চি হোৱাৰ পিছতেই আৰু এজন ব্যক্তি ইয়াত উপস্থিত হৈছে আকৌ 15-20 বছৰৰ কাৰণে ইয়াত এমপি হ'বলৈ ৰখিবলৈ চলিছে। এই কথাটো অনুধাৱন কৰিব পাৰিছে, অনুভৱ কৰিব পাৰিছে আমাৰ ৰাইজ। এই ক্ষেত্ৰত আমাৰ ৰাইজ যেন সজাগ হৈ গৈছে যে এইবাৰ আৰু বাহিৰৰ পৰা আৰু নচলিব, আমি বাহিৰৰ মানুহক আৰু একচেপ্ট নকৰোঁ। আমাৰ স্থানীয় ব্যক্তিক, আমাৰ স্থানীয় ল'ৰা, আমাৰ জমিন মাটিৰ লগত যাৰ সম্পৰ্ক, আমাৰ মনৰ দুখ কষ্ট যিজনে বুজি পাব, আমাৰ স্থানীয় ল'ৰা বা সন্তান বা ভাইয়েহে বুজি পাব, বেলেগেতো বুজি নাপায়। ইমান দিন দেখিলোঁ। গতিকে এইবাৰ লোকাল আৰু আউট এটা ইছ্যু আছে। ছেকেণ্ড কথা যে আমাৰ চৰকাৰ, মোদী চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ মিলি যে প্ৰচুৰ পৰিমাণে ডেভেলপমেণ্টৰ আঁচনি লৈ আগবাঢ়ি আছে, বিশেষকৈ হিতাধিসকলৰ কাৰণে ধৰক যিবোৰ আঁচনি লৈছে, মই নাম ক'লেতো বহুত ল'ব লাগিব। এতিয়া মহিলাই কৈ আছে যে আমি চৰকাৰমুখী হ'ম, চৰকাৰক ভোট দিম। কাৰণ আমি যদি চৰকাৰক ভোট নিদিওঁ, চৰকাৰৰ দলক ভোট নিদিওঁ, বেলেগ দল আহিলে এইবিলাক এটাও নাথাকিব। গতিকে এইবিলাক বস্তুটো আমি কেতিয়াও দেখা নাই, ইমান সকাহ আৰু ইমান সহায়। গতিকে আমি আগতে পোৱা নাছিলো। আৰু যিবিলাক কথা নিৰ্বাচনত হিন্দু মুছলিম কিবা কিবি কৈ থাকে, এইবিলাক চব মিছা কথা। ইলেকশ্যন শেষ হ'লে এইবিলাক এটাও নাথাকে। গতিকে আমি বাস্তৱিক হ'ম, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত চিন্তা কৰিম, আমি ৰুলিং পাৰ্টিত থাকি আমাৰ অঞ্চল আমি উন্নয়ন কৰিম। এই ক্ষেত্ৰতো আমি ভালকে আমি একচেপ্ট কৰিছোঁ, আমি ভালকে আমাৰ পৰিকল্পনাটো লৈছোঁ যে আমাৰ উন্নয়ন আৰু বিকাশটো আমাৰ বিশেষ এজেণ্ডা থাকিব। এইবাৰ যেহেতু বদৰুদ্দিন আজমলৰ দুৰ্গ এইখন ধুবুৰী সমষ্টিৰ, তেওঁ হঠাতে কৈ থাকে তেওঁ অধিক ভোটত এই সমষ্টিৰ পৰা পুনৰবাৰ তেওঁ সাংসদ হ'ব। এই সম্পৰ্কে আপোনাৰ প্ৰস্তুতি কেনেকুৱা? মই এটা কথা ক'ম কি তেখেতটো একচুৱেলি লিডাৰৰ যোগ্য নহয়। তেখেত লিডাৰৰ যোগ্য হ'বই নোৱাৰে। তেখেত আনপাৰ্লিয়ামেণ্টাৰী কথা কয়। তেখেত নিজৰ জাতি ধৰ্মৰ ল'ৰা ছোৱালীৰ বিষয়ে বেয়া কমেণ্ট কৰে, ধৰ্মৰ খিলাফৰ কথা কয়, কুৰবানী লৈ বিভিন্ন ক্ষেত্ৰত তেখেতে যেনেকে কমাণ্ড দিয়ে, হুইপ দিয়ে। অথচ তেখেত ৰাজনৈতিক এজন মানুহ, ৰাজনীতি কৰা মানুহ। তেখেত ধৰ্মীয় মুৰব্বী নহয়। ধৰ্মীয় মুৰব্বীৰ ওপৰত গৈ কিছুমান আনপাৰ্লিয়ামেণ্টাৰী কথা কয়, অসংযম কথা কয়, মিছবিহেভ কৰে। কোনোবাই তেখেতৰ বিৰুদ্ধে কথা ক'লে বা এটা প্ৰশ্ন কৰিলে খং কৰে। তাৰপিছত আকৌ ৰকিবুল হুছেইনৰ নিচিনা মানুহ এজনৰ কথা কয়, চবাই খাম। মানে এইটো দূৰদৰ্শিতাৰ কথা নহয়, আলেম উলেমাৰ কথা কেতিয়াও হ'ব নোৱাৰে। তেখেত লিডাৰশ্বিপৰ কথাও হ'ব নোৱাৰে। আৰু তেখেতক লিডাৰ বনাইছে অলৌকিকভাৱে কিবা এটা ৱাজেদ চৌধুৰীক হেৰাবৰ কাৰণে মিছামিছি এই চানমাৰা মানুহবিলাকে অপপ্ৰচাৰ এটা কৰিছিল যে তেখেতক গালি পাৰিলে জিভা পল্টি যায়, তেখেতৰ পোষ্টাৰ ছিঙি পেলালে হাত ভাঙি যায়। এইবিলাক আমি দেখা পাইছো। এইবিলাক কথা কৈ তেখেতক এটা অলৌকিকভাৱে ধৰ্মীয় নেতাৰ লাইনত এটা হাত লৈছিলে, যাৰ ফলত আন্দাজত মানুহ সেই কথা ভাবি ইমোচনেল ব্লেকমেইলিং কৰি ইমান দিন চলিছিল। কিন্তু এইবাৰ আৰু নোৱাৰিব। মোৰ পূৰ্ণ বিশ্বাস যে এইবাৰ ধুবুৰী ৰিকভাৰী হ'ব ইনশাআল্লাহ। ৰাইজৰ জয় হ'ব, আমাৰ জয় মানে ৰাইজৰ জয় হ'ব। আগন্তুক দিনত বিকাশ, উন্নয়ন আৰু বিকাশৰ যাত্ৰা আৰম্ভ হ'ব। ধন্যবাদ।